নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে গৌৰৱ গগৈ গাড়ীৰ ভিতৰতে আছে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। এটা বিগ পলিটিক্যাল ব্রেকিং নিউজ। গৌরব গগৈ গাড়ীৰ ভিতৰতে আছে মুখ্যমন্ত্ৰীৰ মানুহ। গৌৰৱ গগৈৰ আগে পিছে আছে বিজেপিৰ মানুহ। গৌৰৱ গগৈৰ গাড়ীৰ ভিতৰতেই বিজেপিৰ মানুহ আছে। গৌৰৱ গগৈয়ে কি কথা পাতে মই সকলো জানো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে মোক যদি সোধে যে গৌৰৱ গগৈয়ে কি কথা পাতিছে, কাৰ লগত কথা পাতিছে, মই সকলো কৈ দিম। এনে ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে বিজেপি আৰু আৰএছএছৰ পৰা আমাক পৰামৰ্শ আৰু চাৰ্টিফিকেট নালাগে। বাহিৰৰ পৰা আৰএছএছৰ যিখিনি মানুহ আহিছে তেওঁলোকে অসমৰ ভিতৰত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে। বিজেপি দলৰ পৰা আমি হিন্দু ধৰ্মৰ ওপৰত পৰামৰ্শ বিচৰা নাই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। আন এটা খবৰ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ ভিন্ন প্ৰান্তত কেৱল বৰষুণেই নহয়, ঠায়ে ঠায়ে বজ্ৰপাত পৰিছে। এবাৰ মাত্ৰ 24 ঘণ্টাৰ ভিতৰতেই 14 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। বতৰৰ কাল ৰূপত এবাৰ মৃত্যুৰ কিৰিলি দেখিবলৈ পোৱা গৈছে। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতেই প্ৰকৃতিৰ ৰোষত পৰিছে 14 জনকৈ ব্যক্তি, লগতে 11 জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। প্ৰচণ্ড ধুমুহা, বৰষুণ, বজ্ৰপাতত আটাইকেইগৰাকীৰ মৃত্যু হৈছে বিহাৰত। বিহাৰত প্ৰকৃতিয়ে লৈছে কাল ৰূপ। ইফালে বিহাৰৰ বক্সাৰ, চম্পাৰণ, কাটিহাৰ, ভাগলপুৰত প্ৰকৃতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। মৃত্যু হোৱা লোকৰ ভিতৰত অধিকাংশই শিশু বুলি ইতিমধ্যে জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ এবাৰ ঔপন্যাসিক ৰীতা চৌধুৰীয়ে এবাৰ নম্ৰ পৰামৰ্শ আগবঢ়াইছে। ৰীতা চৌধুৰীয়ে কৈছে যে অস্ত্ৰই কাকো ৰক্ষা কৰিব নোৱাৰে। পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰশিক্ষণ নিদিয়াকৈ অস্ত্ৰৰ লাইচেন্স দিলে ভয়াৱহ ভৱিষ্যতৰ সূচনা হ'ব। এতিয়া সময় সলনি হৈছে। লাইচেন্স দিয়াৰ আগতে পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। ই ভৱিষ্যতে হ'ব পৰা ভয়াৱহ পৰিণামক ৰোধ কৰাত সহায়ক হ'ব। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। এয়া মোৰ নম্ৰ পৰামৰ্শহে মন্তব্য কৰিছে। সিদ্ধান্ত লোৱাৰ অধিকাৰ আৰু দায়িত্ব চৰকাৰৰ হাততহে আছে। হাতত অস্ত্ৰ থাকিলে মগজুত ছয়তানে বাহ লয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অস্ত্ৰৰ লাইচেন্স দিম বুলি ঘোষণা কৰাক লৈ এবাৰ নম্ৰ পৰামৰ্শ আগবঢ়াইছে এইবাৰ ৰীতা চৌধুৰীয়ে। ৰীতা চৌধুৰীৰ ফেচবুক পোষ্ট দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ। অস্ত্ৰই কাকো ৰক্ষা নকৰে বুলি তেওঁ মন্তব্য কৰিছে ৰীতা চৌধুৰীয়ে। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ। এইবাৰ গোৱালপাৰাৰ হাছিলা ভিলত এইবাৰ পুৱাই আৰম্ভ হৈছে হাহাকাৰ। ৰাজ্যত দয়া নাই ক্ষমা নাই নীতি। এইবাৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে তৃতীয় দিনাও নামি পৰিছে প্ৰশাসন। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। গোৱালপাৰাৰ হাছিলা বিলত এবাৰ পুৱাই লাগিছে হাহাকাৰ। এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। তৃতীয় দিনাও আজি এক সৰ্ববৃহৎ অভিযান চলাইছে প্ৰশাসনে। এফালৰ পৰা ভাঙি চুৰমাৰ কৰিছে সপোনৰ ঘৰখন। আজি 3 নম্বৰ দিন আৰু তৃতীয় দিনত দেখিবলৈ পোৱা গৈছে বুলডোজাৰৰ কোব। কংগ্ৰেছ বিধায়কৰ বাধাৰ পাছতো তৃতীয় দিনা উচ্ছেদ আৰম্ভ গোৱালপাৰাত। এক যুদ্ধংদেহী ৰূপত গোৱালপাৰাক আৰক্ষী প্ৰশাসনে বেদখল চলাইছে। বেদখলকাৰীৰ বিৰুদ্ধে
যুদ্ধংদেহী ৰূপত গোৱালপাৰা আৰক্ষী প্ৰশাসন দেখিবলৈ পোৱা গৈছে আৰু পুৱাৰে পৰা হাছিলা বিলত প্ৰশাসনৰ হাতুৰা পৰিছে পুৱা 6 বজাৰ পৰাই চলিছে এই ধাৰাবাহিক উচ্ছেদ অভিযান ৮,০০০ৰো অধিক পৰিয়ালৰ বাসগৃহ বসবাস কৰি আছিল এই হাছিলা বিলত আৰু ১৫৫৫ বিঘা মাটি খালী কৰিছে প্ৰশাসনে ২০খনকৈ বুলডোজাৰেৰে এফালৰ পৰা চলাই গৈছে উচ্ছেদ অনুমান কৰক সোমবাৰেও ৬৬৭টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল মাত্ৰ দুদিনৰ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল প্ৰশাসনে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে উচ্ছেদস্থলীত উচ্ছেদিতৰ কান্দোনত ভাগি পৰিছে এবাৰ হাজাৰ হাজাৰ পৰিয়াল ক'ত যাব কি কৰিব অন্ন বস্ত্ৰ আৰু বাসস্থানৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল গোৱালপাৰাৰ জনতাই আন এটা ব্ৰেকিং নিউজ এবাৰ কংগ্ৰেছ AIUDF এৰি 2 শতাধিক নেতা কৰ্মীয়ে যোগদান কৰিছে অগপত এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ এবাৰ কংগ্ৰেছ AIUDF এৰিছে 2 শতাধিক নেতা কৰ্মী আৰু তাৰ পাছতেই অগপত যোগদান কৰিছে এই 2 শতাধিক কৰ্মীয়ে যোগীগোপাল কৃষণ গ্ৰামৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এবাৰ অগপৰ শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ ইজৰাইলৰ বিৰুদ্ধে সাজু হৈ পৰিছে ইৰাণৰ আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত ইৰাণ ইজৰাইলৰ যুদ্ধৰ 11টাকৈ বিগ আপডেট বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইজৰাইল ডোনাল্ড ট্ৰাম্পৰ ধমকৰ পাছতেই হাইপাৰসনিক মিসাইলেৰে ইজৰাইলৰ ডিফেন্স সিস্টেমত আঘাত এবাৰ ইৰাণৰ এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিশা ইৰাণৰ 12টাকৈ মিসাইলৰ গাঁঠিত ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলে আৰু ইৰাণৰ জনতাক হোৱাটছএপ টেলিগ্ৰাম ব্যৱহাৰ নকৰিবলৈও আহ্বান জনাইছে ইৰাণ চৰকাৰে আন এটা খবৰ হৈছে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ বাবে অত্যন্ত ভাল খবৰ এবাৰ চাকৰি নাযায় মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে বাঢ়িব এবাৰ দৰমহা ৰাজ্যৰ লাখ লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনীলৈ এই মুহূৰ্তত ভাল খবৰ চাকৰি নাযায় এবাৰ বাঢ়িব দৰমহা এটা জৰুৰী খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰান্ধনীয়ে চাকৰি হেৰুৱাব বুলি উচ্চতনি যিসকলে দিছে যিসকল দিয়াৰ ৰান্ধনীয়ে যিসকলে দিছে সেই ৰান্ধনীয়ে হেৰুৱাব লাগিব চাকৰি ৰান্ধনীয়ে চাকৰি হেৰুৱাব বুলি উচ্চতনি দিয়া ৰান্ধনীয়ে হেৰুৱাব লাগিব চাকৰি তেওঁলোকৰ বাহিৰে আন কোনেও চাকৰি নেহেৰুৱায় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা ৰান্ধনী হ'ব এবাৰ বিলনী নতুন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰি নাযায় ৰন্ধন কৰ্মীক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ হৈছে উচ্ছেদৰ নামত ৰাজ্যত হিটলাৰী শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ এবাৰ মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উভতি ধৰিছে এনেদৰে মন্তব্য কৰিছে উচ্ছেদৰ নামত যে ৰাজ্যত হিটলাৰী শাসন চলিছে কেৱল সিমানেই নহয় আন কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আমি প্ৰতিটো শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো এটা বিগ ব্ৰেকিং উচ্ছেদৰ নামত ৰাজ্যত হিটলাৰী শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদিত দুখীয়া মানুহবোৰ ক'ত থাকিব উত্তৰ দিয়ক এইখন চৰকাৰে যিসকল দুখীয়া দৰিদ্ৰ আছে যিসকলৰ ইতিমধ্যে ঘৰ বাৰী ধ্বংস হৈ পৰিছে সেইসকল ক'ত থাকিব উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাটি বাৰী নথকা দৰিদ্ৰ জনতাক অন্যায় কৰিছে বিজেপিয়ে এবাৰ গোৱালপাৰাত ৪,০০০ মানুহক উচ্ছেদৰ নামত কেৱল হাৰাশাস্তি কৰিছে চৰকাৰে ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা থকা মানুহক অন্যায় কৰি আছে চৰকাৰে ৰাবিক বেগে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চকুৰ আগতে দৰিদ্ৰ মানুহক অত্যাচাৰ চলাইছে দৰিদ্ৰ মানুহক হাৰাশাস্তি কৰিলে কোনো শান্তিৰে থাকিব নোৱাৰে এয়া অমানৱীয় নৰক যন্ত্ৰণা ভুগিছে উচ্ছেদিত
গোৱালপাৰাত চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰ্জন বিধায়ক ৰেকিবউদ্দিন আহমেদৰ। আমি জনাই গৈছো সন্ধিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ। এবাৰ হাইপাৰছনিক মিছাইলেৰে ইজৰাইলত এবাৰ সংহাৰ ইৰাণৰ। এটা বিগ ৱাৰ্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। নিষ্ক্ৰিয় হৈ পৰিছে ইজৰাইলৰ আইৰন ডোম। ইৰাণৰ আক্ৰমণতে ক্ৰমাৎ ধৰাশায়ী হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স চিষ্টেম। হাইপাৰছনিক মিছাইলেৰে ইজৰাইলত সংহাৰ চলাইছে ইৰাণে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ হাইপাৰছনিক মিছাইলেৰে ইজৰাইলত সংহাৰী ৰূপ চলাইছে ইৰাণে। ইৰাণৰ হাইপাৰছনিক মিছাইলৰ আক্ৰমণত নিষ্ক্ৰিয় হৈ পৰিছে ইজৰাইলৰ আইৰন ডোম। আইৰন ডোমক লৈ গৰ্ভ কৰা ইজৰাইলক প্ৰত্যুত্তৰ এইবাৰ ইৰাণৰ। ইজৰাইলৰ তেল আভিভ আৰু হাইফা চহৰত সংহাৰ চলাইছে ইৰাণৰ হাইপাৰছনিক মিছাইলে। এবাৰতে একেলগে শ শ মিছাইলেৰে ইজৰাইলত আক্ৰমণ কৰাৰ নিষ্ক্ৰিয় হৈ পৰিছে ইজৰাইলৰ আইৰন ডোম। ডনাল্ড ট্ৰাম্প বেঞ্জামিন নেতান্যাহুৰ সকিয়নিৰ পাছতো যুদ্ধত হাৰ মনা নাই ইৰাণে। তেহৰান খালী কৰিবলৈ দিয়া প্ৰত্যুত্তৰত ইৰাণে আক্ৰমণ কৰিছে হাইপাৰছনিক মিছাইলেৰে। ইৰাণৰ আক্ৰমণত ক্ৰমাৎ ধৰাশায়ী হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স চিষ্টেম। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। এবাৰ প্ৰাইভেট হস্পিটেলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম চৰকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ধনৰ বাবে টকাৰ বাবে ৰাখি থব নোৱাৰিব এতিয়া মৃত্যু হোৱা লোকক। এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক জৰুৰী ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে পইচাৰ বাবে প্ৰাইভেট হস্পিটেলে মৃত্যু হোৱা লোকক ৰাখিব নোৱাৰিব হস্পিটেলত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মৃত্যু হোৱাৰ পাছতো বহু হস্পিটেলে ৰাখি থয় ৰোগীক। তাত ভুক্তভোগী পৰিয়ালে অভিযোগ দিলেই প্ৰাইভেট হস্পিটেলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ধন আদায় দিব নোৱাৰাৰ বাবেও মৃতদেহ ৰাখি থব নোৱাৰিব হস্পিটেলত। যদিহে কোনোবাই এনে কাণ্ড কৰিছে তেন্তে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব হস্পিটেল কৰ্তৃপক্ষৰ ওপৰত। 102 নম্বৰ ফোন কৰি অভিযোগ দিব পাৰিব ভুক্তভোগী পৰিয়ালে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কোনো দুখীয়া পৰিয়ালে গুৰুতৰ ৰোগত যদি আক্ৰান্ত হৈ ধন আদায় দিব নোৱাৰিলেও এবাৰ অসম চৰকাৰৰ তৰফৰ পৰা সহায় কৰা হ'ব। প্ৰাইভেট হস্পিটেলক লৈ এইদৰে ইটোৰ পিছত সিটো ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বতৰে যিদৰে বৰষুণৰ আগজাননী দিয়ে, খৰাঙৰ আগজাননী দিয়ে, বতৰৰ আগজাননী পোৱাৰ দৰেই এবাৰ ৰোগৰো আগজাননী দিয়াৰ টেকনলজি আহি আছে। ইতিমধ্যে এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো বতৰৰ আগজাননী পোৱাৰ দৰে যিদৰে আইএমডিৰ তৰফৰ পৰা বতৰৰ আগজাননী দিয়া হয়, বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বৰষুণৰ আগজাননী দিয়া হয়, খৰাঙৰ আগজাননী দিয়া হয়, ঠিক তেনেদৰেই বতৰ বিজ্ঞান কেন্দ্ৰৰ দৰে এইবাৰ ৰোগৰো আগজাননী দিয়াৰ টেকনলজি আহি আছে। 10 বছৰৰ পাছত ঘৰতে বহি চিকিৎসকৰ সৈতে যোগাযোগ কৰি ৰোগীয়ে চিকিৎসা কৰিব পাৰিব। আমি জনাই গৈছো সন্ধিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিছে শত্ৰু ৰাষ্ট্ৰ পাকিস্তান। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। যাত্ৰীবাহী জাফৰ এক্সপ্ৰেছ ট্ৰেইনত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। প্ৰচণ্ড বিস্ফোৰণত পাকিস্তানত উৰি গৈছে যাত্ৰীবাহী ট্ৰেইন। জাফৰ এক্সপ্ৰেছৰ শ্বৰ্ট আৰু অধিক দবা লাইনচ্যুত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ দেখিবলৈ পোৱা গৈছে। পেছাৱৰৰ পৰা কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছত বিস্ফোৰণৰ শব্দ। ভয়ংকৰ বিস্ফোৰণৰ পাছতেই পাকিস্তানত হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। কোনে সংঘটিত কৰিছে এই বিস্ফোৰণ এতিয়াও অজ্ঞাত, কোনেও জানিব পৰা হোৱা নাই। 3 মাহ পূৰ্বেই বেলুচ আৰ্মীয়ে হাইজেক কৰিছিল এই জাফৰ এক্সপ্ৰেছ। পাকিস্তানৰ জেকবাবাদৰ সমীপতে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। উৰি গৈছে যাত্ৰীবাহী ট্ৰেইন। শ্বৰ্ট আৰু অধিক দবা লাইনচ্যুত
হৈছে প্ৰচণ্ড বিস্ফোৰণত পেছাৱাৰৰ পৰা কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছত বিস্ফোৰণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আমি জনাই গৈছো আন এটা বিগ ব্ৰেকিং এবাৰ নিষিদ্ধ মাংসক লৈ উত্তপ্ত হৈ পৰিছে ধুবুৰী প্ৰশাসনৰ 5টাকৈ কঠোৰ নিয়ম আহি পৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত নিষিদ্ধ মাংসক লৈ উত্তপ্ত হোৱা ধুবুৰীত কঠোৰ হৈ পৰিছে প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা দিছে ধুবুৰী চহৰৰ বাবে প্ৰশাসনে বান্ধি দিছে 5টাকৈ কঠোৰ নিয়ম ধুবুৰীত একেলগেই 176 গৰাকী আৰক্ষীক বদলিৰ পিছতে 5টা নিয়ম আৰোপ কৰা হৈছে ধুবুৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আৱাসিক অট্টালিকাত লগাব লাগিব এতিয়া চিচিটিভি এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো সকলো চিচিটিভি ফুটেজ ন্যূনতম 30 দিনলৈকে সঞ্চয় কৰি ৰাখিব লাগিব এটা গুৰুত্বপূৰ্ণ খবৰ 30 দিনৰ ভিতৰতে সকলো প্ৰতিষ্ঠান আৱাসিক অট্টালিকাই আৰম্ভ কৰিব লাগিব এই নিয়ম আৰক্ষী পৰিদৰ্শকে 10 দিনৰ পাছত ভিজিট কৰিব লাগিব অনুষ্ঠান প্ৰতিষ্ঠান নিষিদ্ধ মাংসকৈ উত্তপ্ত হোৱা ধুবুৰীত কঠোৰ হৈ পৰিছে প্ৰশাসন আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ সাৱধান হওক সতৰ্ক হওক ৰাজ্যত 14খনকৈ জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আইএমডিৰ তৰফৰ পৰা ইতিমধ্যে আগজাননী প্ৰদান কৰা হৈছে এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো কিয়নো সাৱধান হওক সতৰ্ক হওক ৰাজ্যবাসী ৰাজ্যত নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উজনি নামনিৰ অধিকাংশ জিলাতে প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে আজিৰে পৰা অনাগত 4 দিনলৈ সাৱধানে থাকক ৰাজ্যবাসী 14খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 13খনকৈ জিলাত অৰেঞ্জ এলাৰ্টও জাৰি কৰা হৈছে গোলাঘাট কি বিশ্বনাথ কি শোণিতপুৰ কি কাৰ্বি আংলং নগাঁও মৰিগাঁৱৰ লগতে পশ্চিম কাৰ্বি আংলং কামৰূপ মেট্ৰ কামৰূপ বৰপেটা নলবাৰীকে ধৰি এবাৰ বঙাইগাঁও গোৱালপাৰাত বজালী জিলাতো ইয়েলো এলাৰ্ট জাৰি কৰিছে ইফালে ধুবুৰী কোকৰাঝাৰ চিৰাং জিলাত অধিক ভয়াবহ হ'ব পৰিস্থিতি এই মুহূৰ্তত জনোৱা হৈছে এমডিৰ তৰফৰ পৰা ধুবুৰী কোকৰাঝাৰ চিৰাঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আপোনাৰ অঞ্চলতেই এই মুহূৰ্তত বতৰ কেনেকুৱা আছে বৰষুণ হৈছে নে নাই কি আমাৰ কমেন্ট বক্সত আপুনি জনাব পাৰে পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ দৰিদ্ৰ লোকে পাব এতিয়া 1,20,000 টকা পিছে এই ধন আপুনি কেনেকৈ লাভ কৰিব প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো যে লাখ লাখ দৰিদ্ৰ লোকক চৰকাৰে দিব 1,20,000 টকা চৰকাৰী পকী ঘৰ বনাবলৈ দিয়া হ'ব এই ধনৰাশি আপোনাৰ যদি পকী ঘৰ নাই আপোনাক ধন দিব চৰকাৰে কিদৰে এই ধন আপুনি লাভ কৰিব আপোনাক চৰকাৰী পকী ঘৰ লাগিব নেকি অতি সহজতে এতিয়াৰে পৰা আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ আধাৰ কাৰ্ড আৰু লগইন ফটো থাকিলে লাভ কৰিব চৰকাৰী ঘৰ আৰু নতুনকৈ 3,76,000 ঘৰ লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ লোকসকলে চৰকাৰী ঘৰৰ বাবে আবেদন নকৰা সকলে এতিয়াই আবেদন কৰক হিতাধিকাৰীৰ থাকিব লাগিব এখন বেংক একাউণ্ট থাকিব লাগিব আধাৰ কাৰ্ড থাকিব লাগিব আপোনাৰ পেন কাৰ্ড লগতে ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ এটা এক্টিভ মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব ইফালে আয়ৰ প্ৰমাণ পত্ৰৰ লগতে এখন ৰঙীন ফটো লাগিব আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে এটা বিশেষ ৱেবছাইট pmayimis.gov.in এই বিশেষ ৱেবছাইটত গৈ কৰিব পাৰিব আপুনি আবেদন অসমলৈ 2025-26 বৰ্ষৰ বাবে 3,76,075টা ঘৰ আবণ্টন দিয়া হৈছে পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ ঘৰ লাভ কৰিব নিশ্চিতভাৱে ভাল খবৰ আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা তেতিয়াও আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত নহয় আপুনি চৰকাৰী ঘৰ লাভ কৰিব যদিহে আপোনাৰ 5 একৰ মাটি আছে তেতিয়াও লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ যদি আপোনাৰ দুচকীয়া বাহন আছে তেতিয়াও আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ লোকক নাম তালিকাৰ পৰা বাদ নপৰে বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত
পৰৱৰ্তী খবৰটো হৈছে অভিশপ্ত আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ শেহতীয়া আপডেট আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বৰ্তমানে কি পৰিস্থিতিৰ ঘোষণা হৈছে অভিশপ্ত আহমেদাবাদৰ দুৰ্ঘটনাস্থলীৰ পৰা 17 ভৰি খুন 80,000 টকা অনুমান কৰক আপুনি উদ্ধাৰ কৰা হৈছে বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো আহমেদাবাদৰ দুৰ্ঘটনাস্থলীত কি মূল্যবান সামগ্ৰী উদ্ধাৰ কৰা হৈছে 70 ভৰি খুন 80,000 টকাৰ বহুত মূল্যবান সামগ্ৰী উদ্ধাৰ কৰা হৈছে আন এটা খবৰ হৈছে বিদ্যুৎ চুৰি কৰি থকা সকল সাৱধান হোক কিন্তু এপিডিচিএলে চলাইছে এতিয়া অভিযান ইফালে এপিডিচিএলে দেখিবলৈ পোৱা গৈছে যে ঘৰে ঘৰে অভিযান চলাইছে উঠাই নিছে ফ্ৰিজ উঠাই নিছে ফেন ইনভাৰ্টাৰ মটৰ চুৰি কৰি বিদ্যুৎ ব্যৱহাৰ কৰা সকল এতিয়া সাৱধান হৈ যাওক কিয়নো শীৰ্ষ বিষয়াসকলে এপিডিচিএলৰ শীৰ্ষ বিষয়াসকলে এতিয়া অভিযান চলাইছে আৰু অভিযানত কাৰোবাৰ ঘৰৰ পৰা ফ্ৰিজ কাৰোবাৰ ঘৰৰ পৰা ফেন ইনভাৰ্টাৰ মটৰ এসি গিজাৰ যি পাইছে সকলো এফালৰ পৰা উঠাই লৈ গৈছে অৰ্থাৎ যি অভিযান চলিছে এই অভিযানত থৰ কাছুটি হেৰাল বিদ্যুৎ চুৰি কৰা ব্যক্তিসকল ৰাজ্যৰ ভিন্ন প্ৰান্তত বিদ্যুৎ চুৰি কৰা বিৰুদ্ধে চলিছে অভিযান এপিডিচিএলৰ শীৰ্ষ বিষয়াৰ সহযোগতে আৰক্ষী অভিযান চলাইছে জব্দ কৰা হৈছে মূল্যবান সামগ্ৰী ঘৰত ব্যৱহৃত মূল্যবান সামগ্ৰীসমূহ জব্দ কৰা হৈছে আপুনি যদি এনে কাণ্ড কৰি আছে বা আপোনাৰ ওচৰে পাজৰে যদি এনে কাণ্ড কৰি থকা আপুনি দেখিছে তেন্তে এতিয়া সতৰ্ক কৰি দিয়ক নলবাৰীৰ একাধিক গাঁৱত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এপিডিচিএলে অভিযান চলোৱা পৰিলক্ষিত হৈছে বৰকেতি অঞ্চলৰ আহটা বামুনবৰী চান্দা খনিৰুড গুঘা গাঁৱত অভিযান চলোৱা হৈছে